ডিমা হাছাওত বিজেপিত গৃহযুদ্ধ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰোছাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ বিজেপি কৰ্মী CM পদৰ পৰা দেৱলাল গাৰোছাক অপসাৰণৰ দাবী মঙলবাৰৰ হাফলঙৰ ৰাজপথৰ দৃশ্য এয়া হাতে হাতে বিজেপিৰ পতাকা লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে বিজেপি কৰ্মীয়ে নিজৰ দলৰ নেতাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শ শ সতীৰ্থ হাফলঙৰ ৰাজপথ কপাই আগবাঢ়িল বিজেপিৰ সমদল প্ৰতিবাদী এইসকল বিজেপি কৰ্মীৰ দাবী মুখ্য কাৰ্যবাহী পদৰ পৰা অপসাৰণ কৰক দেৱলাল গাৰোছাক দেৱলাল গাৰোছাৰ বিৰুদ্ধে উত্থাপন কৰিলে একনায়কত্ববাদৰ অভিযোগ দেৱলাল গাৰোছা হাটাও বিজেপি বচাও একনায়কত্ববাদী দেৱলাল গাৰোছা মুৰ্দাবাদ দেৱলাল গাৰোছা হুঁচিয়াৰ ইত্যাদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তুলিলে প্ৰতিবাদকাৰীসকলে মূল দাবিটো হ'ল দেৱলাল an earnest appeal of memorandum for the immediate removal of Sri Devolal Garosa as Chief Executive Member within bracket CEM of North Kasaris Autonomous Council, Dima Hasao District, Assam. নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ সাব্যস্ত কৰা এইসকল বিজেপি কৰ্মীৰ হুংকাৰ দেৱলাল গাৰোছাক মুখ্য কাৰ্যবাহী পদৰ পৰা শীঘ্ৰে অপসাৰণ নকৰিলে 2026ৰ নিৰ্বাচনত ফল ভুগিব লাগিব বিজেপিয়ে কেৱল এইসকল বিজেপিৰ তৃণমূল কৰ্মীয়ে নহয় যোৱা শুকুৰবাৰে হাফলঙত সংবাদ মেল পাতি দেৱলাল গাৰোছাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছিল প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলং বাৰু যদিহে দেৱলাল গাৰোছাক শীঘ্ৰে অপসাৰণ নকৰে তেন্তে আগন্তুক দিনত গুৱাহাটী আৰু দিল্লীতো প্ৰতিবাদী কাৰ্যসূচী পালনৰ হুংকাৰ দিলে বিজেপিৰ এইসকল নেতা কৰ্মীয়ে ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।